নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ যাওঁতে ৰাইজৰ যিটো উৎসাহ উদ্দীপনা দেখিছোঁ, মই ভাবোঁ যে নিশ্চিতভাৱে এইবাৰ খোৱাং সমষ্টিত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল খুব ভাল হ'ব, আশাপ্ৰদ হ'ব। কেইবাখনো পঞ্চায়তত আমি ইতিমধ্যে আমাৰ দলৰ ফালৰ পৰা আমাৰ সন্মিলিত যিটো ঐক্য মঞ্চ আমি গঢ়ি তুলিছোঁ, আমি সকলোৱে খুব এটা দৃঢ় স্থিতি ইতিমধ্যে গঢ় লোৱা আমি দেখিছোঁ। কেইখনমান পঞ্চায়ত ইতিমধ্যে যথেষ্ট আগবাঢ়িছে সন্মিলিত ঐক্য শক্তিৰ ফালৰ পৰা, গতিকে মই যথেষ্ট আশাবাদী। আপোনালোকে সমগ্ৰ অসমত দেখিছে তেওঁলোকে পুলিচ ব্যৱহাৰ কৰিছে, প্ৰশাসন ব্যৱহাৰ কৰিছে, অতি পৰিকল্পিতভাৱে বহুতৰ নমিনেশ্যন কেঞ্চেল কৰিছে। আজি আমি অসম সন্মিলিত মৰ্চা, যাক চমুকৈ অসম বুলি কওঁ, ইয়াৰ পৰা এখন আমি এটা আমাৰ প্ৰেছ বিবৃতি গৈছে। আমি কৈছোঁ যে এতিয়া এই যে প্ৰশাসন যন্ত্ৰ ব্যৱহাৰ কৰা যিটো কাম, মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰি বিভিন্ন আঁচনি ঘোষণা কৰি আছে, এইবোৰ ষ্টেট ইলেকশ্যন কমিশ্যনে তেওঁলোকে চাব লাগে। মইতো আৰম্ভণিৰ পৰা আহ্বান জনাই আছোঁ যে সমগ্ৰ দেশত নিৰ্বাচনৰ যিটো গতিবিধি আৰু অসমৰ যিটো বাস্তৱিক যিটো পৰিৱেশ আৰু পৰিস্থিতি, এইটোৱে কয়, দেশৰ বিগত নিৰ্বাচনৰ ফলাফলে কয় যে বিৰোধী এটা মেৰুত যদি এক হৈ থাকে, মানে সমগ্ৰ দেশত দুটা মেৰুৰ নিৰ্বাচনতহে ভাল ফলাফল আহিছে, মানে বাইপলাৰ ইলেকশ্যনৰ যিটো মোড সেইটো বাইপলাৰ, এফালে শাসকীয় পক্ষ আনফালে বিৰোধী, এই দুটা যদি হৈ থাকে তেতিয়া ভাল ফলাফল আহিব। বিৰোধী জিকাৰ সম্ভাৱনা 10 বছৰ একেৰাহে তেওঁলোকে শাসন কৰি যিবোৰ কাম কৰিলে, যিবোৰ অন্যায় জাতিক কৰিলে, সাধাৰণ জনগণক যিবোৰ অন্যায় কৰিলে, তাৰ যদি প্ৰকৃত উত্তৰ লাগে তেতিয়াহ'লে বিৰোধী এক হ'ব লাগিব, মেৰু বিভাজন হ'ব নালাগিব। দুটা মেৰুত বিভক্ত হ'ব লাগিব, এফালে শাসকীয় পক্ষ আনফালে বিৰোধী। এই কথাটো সকলোৱে উপলব্ধি কৰা দৰকাৰ।